নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ স্বাগতম জনাই আজি মই আলোচনা কৰিবলৈ লৈছো পঞ্চম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ তৃতীয় অধ্যায় তৃতীয় অধ্যায়ত আছে ইতিহাস অধ্যয়ন নামৰ এই পাঠটি আহাচোন পাঠটিৰ এটা অংশ আমি আলোচনা কৰো প্ৰথমে মই পাঠটিৰ এটা অংশ পঢ়ি দিছো পৃথিৱীৰ সকলো অঞ্চলৰে নিজা কিছুমান ঘটনা থাকে অঞ্চলবিলাকৰ বিভিন্ন ঘটনাৱলী চন তাৰিখৰ সৈতে একাধিক্ৰমে য'ত লিখা হয় সাধাৰণতে তাকে বুৰঞ্জী বোলে বুৰঞ্জী হ'ল অতীতৰ কাহিনীৰ বা কাম-কাজৰ বৰ্ণনা বুৰঞ্জীয়ে বহল অৰ্থত মানৱ জাতি ৰাষ্ট্ৰ সংস্কৃতি আৰু আনকি বিশেষ ব্যক্তিৰ ঘটনাৱলী আলোচনা কৰে পৃথিৱীৰ প্ৰত্যেক অঞ্চলৰে নিজা বুৰঞ্জী আছে সেই বুৰঞ্জীবিলাকত নিজ দেশৰ বা অঞ্চলৰ উল্লেখনীয় ঘটনাৱলী লিখা থাকে অসমৰ মধ্যযুগৰ 1218 চন পৰা 1826 চন বিষয়ে জানিবলৈ আহোমৰ ৰাজত্বকালত লিখা বুৰঞ্জী পুথিবোৰ পঢ়া দৰকাৰ বুৰঞ্জীৰ লগত ইতিহাস শব্দটো আমি একেলগে পাওঁ বুৰঞ্জী আৰু ইতিহাস শব্দ দুটা একে অৰ্থত আমি ব্যৱহাৰ কৰোঁ কিন্তু এই দুয়োটা শব্দৰ বেলেগ বেলেগ অৰ্থ আছে প্ৰথমজন আহোম স্বৰ্গদেউ ৰজা চুকাফাৰ দিনৰ পৰাহে অসমত বুৰঞ্জী লিখা প্ৰথা আৰম্ভ হয় চুকাফাই তেওঁৰ লগত অহা পণ্ডিতসকলক বাটত ঘটা সকলো ঘটনাৱলী লিখিবলৈ আদেশ দিছিল তেতিয়াৰ পৰাহে অসমত বুৰঞ্জী লিখা হৈছিল বুৰঞ্জী শব্দটো টাই ভাষাৰ পৰা অহা ইয়াৰ অৰ্থ হ'ল নজনা কথা জনোৱাৰ ভঁৰাল তোমালোকে জানি থোৱা ভাল যে বুৰঞ্জী শব্দটো অসমৰ বাহিৰে ক'তো ব্যৱহাৰ নহয় পৃথিৱীৰ সকলো ঠাইতে অতীতৰ ঘটনাৱলীক বুজাবলৈ ইতিহাস শব্দটোহে ব্যৱহাৰ কৰা হয় ইতিহাস শব্দটো সংস্কৃত ভাষাৰ শব্দ ইয়াৰ অৰ্থ হ'ল এই ঘটনাবিলাক নিশ্চয় হৈছিল অৱশ্যে বুৰঞ্জী আৰু ইতিহাস দুয়োটা শব্দ একে অৰ্থতে ব্যৱহাৰ হ'লেও ইহঁতৰ মাজত পাৰ্থক্য আছে বুৰঞ্জীত ঘটনাবোৰ চন তাৰিখ অনুসাৰে একাধিক্ৰমে লিখি যোৱা হয় আনহাতে বুৰঞ্জীত থকা ঘটনাসমূহক খৰচি মাৰি অধ্যয়ন কৰি তাৰ ভাল বেয়া উচিত অনুচিত আদি ফলাফল লক্ষ্য কৰাকেই ইতিহাস বুলিব পাৰি ইতিহাসত বুৰঞ্জীৰ ঘটনাবোৰৰ কাৰণ আৰু ফলাফলৰ বিষয়ে বহলাই আলোচনা কৰা হয় পৃথিৱীৰ ইতিহাস পৰিৱৰ্তনৰ ইতিহাস সময়ৰ লগত খাপ খুৱাই প্ৰকৃতি জগতৰ বহুতো পৰিৱৰ্তন হৈছে জীৱশ্ৰেষ্ঠ মানুহে বিভিন্ন পৰিৱেশ আৰু পৰিৱৰ্তন পাৰ হৈ আজিৰ অৱস্থা পাইছে আদিম যুগৰ অঘৰী সমাজৰ পৰা আজিৰ আধুনিক যুগ পাবলৈ মানুহে বহুতো পৰিৱৰ্তনৰ সন্মুখীন হৈছে এই সময়বোৰত মানুহে কৰা বিভিন্ন উল্লেখনীয় আৰু গুৰুত্বপূৰ্ণ কামবোৰ ইতিহাসে বিচাৰি উলিয়াইছে এই ঘটনাবোৰৰ পৰা মানুহে শিকিবলগীয়াখিনি ইতিহাসে বিচাৰি উলিয়ায় বুৰঞ্জীৰ বিভিন্ন ঘটনাবোৰৰ গুৰুত্ব ব্যাখ্যা কৰা হ'ল ইতিহাস মানৱ জীৱনৰ ক্ৰমোন্নতিৰ বাবে ইতিহাস জনা প্ৰয়োজন ইতিহাসে আমাৰ পুৰণা ভাল কামবোৰৰ কথা সোঁৱৰাই দিয়ে সেই পুৰণা কীৰ্তিৰ কথাই আমাক ভৱিষ্যতৰ বাবে ভাল কাম কৰিবলৈ উদগনি দিয়ে ইতিহাস পঢ়িলে নিজৰ দেশৰ প্ৰতি অনুগত্য বাঢ়ে আৰু দেশৰ গৌৰৱ অটুট ৰখাৰ চিন্তা মনলৈ আহে ছাত্ৰ ছাত্ৰীসকল আহাচোন এই অংশটিত আমি কি পালো আমি এবাৰ চাওঁ আমি প্ৰথমে পালো বুৰঞ্জী এই বুৰঞ্জী শব্দটো ক'ৰ পৰা আহিছে বুৰঞ্জীনো কি বা কাক কোৱা হয় আহাচোন এবাৰ চাওঁ বুৰঞ্জী শব্দৰ অৰ্থ কি আৰু ই কোন ভাষাৰ শব্দ বিভিন্ন অঞ্চলৰ বিভিন্ন ঘটনাৱলী চন তাৰিখৰ সৈতে একাধিক্ৰমে য'ত লিখা হয় য'ত অতীতৰ কাহিনী বা কামৰ বৰ্ণনা থাকে যিয়ে বহল অৰ্থত মানৱ জাতি ৰাষ্ট্ৰ সংস্কৃতি আৰু বিশেষ ব্যক্তিৰ ঘটনাৱলী আলোচনা কৰে সেয়ে হ'ল বুৰঞ্জী
বুৰঞ্জী শব্দটো টাই ভাষাৰ পৰা আহিছে তোমালোকৰ এই পাঠটিত থকা কিছুমান প্ৰশ্ন আমি চাওঁচোন আহা 1 নম্বৰৰ ক বুৰঞ্জী শব্দৰ অৰ্থ কি আৰু ই কোন ভাষাৰ পৰা আহিছে সেইটো মই এবাৰ ক'লো পুনৰ এবাৰ কৈ দিছো বিভিন্ন অঞ্চলৰ বিভিন্ন ঘটনাৱলী চন তাৰিখৰ সৈতে একাধিক্ৰমে য'ত লিখা হয় য'ত অতীতৰ কাহিনী বা কামৰ বৰ্ণনা থাকে যিয়ে বহল অৰ্থত মানৱ জাতি ৰাষ্ট্ৰ সংস্কৃতি আৰু বিশেষ ব্যক্তিৰ ঘটনাৱলী আলোচনা কৰে সেয়ে হ'ল বুৰঞ্জী বুৰঞ্জী শব্দটো টাই ভাষাৰ পৰা আহিছে দ্বিতীয় প্ৰশ্নটো চোৱা কোনজন ৰজাৰ দিনৰ পৰা অসমত বুৰঞ্জী লিখা প্ৰথা আৰম্ভ হৈছিল আহোম স্বৰ্গদেউ ৰজা চুকাফাৰ দিনৰ পৰা অসমত বুৰঞ্জী লিখা প্ৰথা আৰম্ভ হৈছিল 1 গ নম্বৰ চোৱা ইতিহাস শব্দটো কোন ভাষাৰ পৰা অনা হৈছে ইতিহাস শব্দটো সংস্কৃত ভাষাৰ শব্দ গতিকে ইতিহাস শব্দটো সংস্কৃত ভাষাৰ পৰা আহিছে 1 ঘ ইতিহাস শব্দৰ অৰ্থ লিখা ইতিহাস শব্দৰ অৰ্থ হ'ল এই ঘটনাবিলাক নিশ্চয় হৈছিল বুৰঞ্জীৰ বিভিন্ন ঘটনাবোৰৰ গুৰুত্ব ব্যাখ্যা কৰাই হ'ল ইতিহাস গতিকে ইতিহাস কি বুলি ক'লে আমি ক'ব লাগিব বুৰঞ্জীৰ বিভিন্ন ঘটনাবোৰৰ গুৰুত্ব ব্যাখ্যা কৰাই হ'ল ইতিহাস গতিকে আমি এই অংশটোত এইখিনি কথাই পাইছো যে বুৰঞ্জী কি কোন ভাষাৰ পৰা আহিছে দ্বিতীয়তে ইতিহাস কি ইতিহাস শব্দটো কোন ভাষাৰ পৰা আহিছে আৰু ইতিহাস শব্দৰ অৰ্থ কি এইখিনি কথা আমি এই অংশটিত পাইছো গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি এবাৰ ভালদৰে চাবা ইয়াৰ পিছৰ অংশখিনি আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম আজি ইমানতে সামৰণি মাৰিছো ধন্যবাদ